গামবুঢ়া হোৱা এতিয়া বেছি দিন হোৱা নাই, কিন্তু তেওঁ অলপ অপদস্থ ৰাইজৰ ওপৰত কাম কৰি থকা হেতুকে নানান ধৰণৰ সি বিকল্প লয়। আমি যি মতে কওঁ এই মতে নচলে। এতিয়াও এটা ঘৰৰ মাটিত চৰকাৰে এওঁক ঘূৰাই দিব লৈছেই। এজন মণ্ডলীয়ে এতিয়া বৰ্তমান ক'লে, কিন্তু সেইটোকো আকৌ ঘূৰাই পকা বস্তুটো কেঁচা কৰি থৈছিলে। আৰু লগতে এওঁক ৰাইজৰ পৰা এই যে যোৱা এপ্ৰিল মাহৰ ধুমুহাত প্ৰতিজন ব্যক্তিৰ পৰা 500 টকাকৈ কালেকশ্যন কৰি ঘৰ ভাঙিলে, টিং ভাঙিলে, পইচা তাৰ পৰা অফিচৰ পৰা কিবা এটা কৰি দিম বুলি কয়, সেইবোৰ পইচা কালেকশ্যন কৰি খায়। এতিয়া কোনো পাত্তাই দিয়া নাই। গতিকে এওঁক ডিচি অফিচত আৰু ডিচি অফিচলৈকে আমি এপ্লিকেশ্যন দিলোঁ। গোটেই ৰাইজে আহিছে। গাঁও প্ৰধানৰ বাবে ৰাইজে কমপ্লেইন দিব আহিলে। আমাৰ কোলামুৱা 6 নং কোলামুৱা মিচিং, কোলামুৱা বঙালী। মই এই অভিযোগ প্ৰথম আগতো মই দিয়া হৈছিলে। যোনদিনা প্ৰথম গাঁও প্ৰধানৰ মানে এপইণ্ট দিবৰ কাৰণে কিবা লৈছিলে, তেতিয়াও মই এই কথা কৈছিলোঁ ৰাইজক যে এইটো ৰাইজৰ যোগ্যতা নহয়। যোনজন এতিয়া গাঁও প্ৰধান দিছে সেইজনৰ এতিয়া ৰাইজৰ যোগ্যতা নহয়। তেওঁৰ পলিটিকেলি কিছুমান কথা লৈ যায়, প্লাছ পলিটিকেল আৰু কাকবাই ভাল পোৱা, কাকবাই বেয়া পোৱা, এই ক্ষেত্ৰতে তেওঁ আগবাঢ়ে। চ' আমাৰ ৰাইজে চবে আহিলে কমপ্লেইন দিবলৈ আমাৰ চি অফিচত, আমাৰ ডিচি অফিচত। তো তাৰ আগতে মই আপোনাৰ চেনেলৰ যোগেদি মই এবাৰ কৈছিলোঁ যে এই মুকুট দলে বুঢ়াজনে এই যোগ্যতা নহয় গাঁও প্ৰধানৰ বাবে। আৰু তেওঁৰ বহুতো মেডিকেল অভিযোগো আছে। আৰু মানুহটো অলপ কাণটো ক'লা, তো ৰাইজে কিবা এটা ক'লে কিবা এটাই শুনে। চ' মোৰ মতে এইটো আপোনালোকৰ চেনেলৰ যোগেদি আগতো মই এইটো কৈ দিয়া আছিলে। আজি CEO ছাৰকো ৰাইজে অৱগত কৰিছে। চ' বিহিত ব্যৱস্থা ল'বৰ বাবে আমি চবেই ৰাইজে মানে এপ্লিকেশ্যন এটা দিছোঁ, আবেদন কৰিছোঁ আৰু আমাৰ CEO ছাৰলৈ, প্লাছ আমাৰ উপায়ুক্ত মহোদয়লৈ এটা আবেদন এটা আছে। এই আবেদনটো দিছোঁ। নহয়, আমি বিচাৰিছোঁ কি এইজনক আমি চেঞ্জ কৰিব লাগে আমাৰ গাঁও প্ৰধানক। এওঁৰ বদলি আমি বেলেগ ছাৰ ইহঁতে যাকে নিদিয়ক এওঁৰ বাহিৰে, তো আমি এইটো গ্ৰহণ কৰিম যে এদিন আহক কোলামুৱা গাঁও সভা এখন পাতি উপযুক্ত কেইটাক চবে ৰাইজে বিহিত ব্যৱস্থা কিবা কৰি মানে চাই গাঁও সভাত যোনে কাক পচন্দ কৰে সেইমতেই দিয়ক বুলি আমি ভাবোঁ। যোৱাবাৰো মই আবেদন কৰিছিলোঁ, এইবাৰো এইটোৱে আবেদন। CEO ছাৰৰ লগতো মেম'ৰেণ্ডাম দিয়া হৈছে। আমাৰ উপায়ুক্তলৈ মেম'ৰেণ্ডাম এতিয়া দিয়া হ'ব। চ' উপায়ুক্ত মহোদয়ৰ তাতো এতিয়া আমি চবেই গৈ আছোঁ। আমাৰ 6 নম্বৰ ৱাৰ্ডৰ যিমান গাঁৱৰ ৰাইজে কোলামুৱা গাঁৱত কি ব্যৱস্থা লয়, আৰু লাগিলে আমি চিফ মিনিষ্টাৰলৈকে দিয়া হ'ব আমাৰ মেম'ৰেণ্ডামটো। আমি যদি উপায়ুক্ত মহোদয় আৰু আমাৰ CEO ছাৰে কিবা বিহিত ব্যৱস্থা লয় তেতিয়াহ'লে ভাল কথা, নহ'লে আমি চিফ মিনিষ্টাৰলৈকে আমি মেম'ৰেণ্ডাম দিম বুলি ৰাইজে ওলাইছোঁ।